যোৰহাট সপ্ত বৈকুণ্ঠ শিল্পী সমাজৰ দ্বাৰা আজি আপোনাসৱৰ আগত এক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ভাওনা সংস্কৃতি প্ৰদৰ্শন কৰি অসমীয়া সমাজখনক একতাৰ দোলেৰে বান্ধি থৈ গৈছে। কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো আমাৰ এই উদ্বোধন বাপজনক আমি আদৰি আনি আমাৰ মঞ্চলৈ আনিবৰ কাৰণে আমি সেৱক সমস্তক সেৱা জনাইছোঁ। আদৰণি জনাবৰ কাৰণে আমি সেৱা জনাইছোঁ। কৃষ্ণ হৰি কৃষ্ণ। পৰম শ্ৰদ্ধা ভজন দৰ্শক মণ্ডলী, ইতিমধ্যে অনুষ্ঠান ভাগি আপোনালোকে পৰিচালনা কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আমি সেৱক সমস্তৰ তৰফৰ পৰা স্বনামধন্য ব্যক্তি, বিশিষ্ট লেখক, কবি, সাহিত্যিক, ভক্ত সৌৰভ তথা বৈষ্ণৱ সৌৰভ বঁটাৰে বিভূষিত একনিষ্ঠ সাধক পাল্লাম আচাৰ্য শ্ৰীযুত বীৰেশ হাজৰিকা আটা বাপজনাক আমি এই মহাপুৰীয়া নাটকখনি উদ্বোধন কৰি আনিবৰ কাৰণে আমি তেখেতক আমন্ত্ৰিত কৰি আনি আসনত উপবিষ্ট কৰা হৈছে। বাপজনক আজি এই নাটকখনি উদ্বোধন কৰিবৰ কাৰণে উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে আমি প্ৰভুজনাক মাইক্ৰফোন আগবঢ়াই সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু শংকাকাৰং ভুজগশয়ং পদ্মনাভং সুরেশম বিশ্বধারা সদৃশম মেঘাবরম শুভগম লক্ষ্মীকান্তম ধ্যানগমম বন্দে বিষ্ণু ভবভারম সর্বদুঃখনাথম শ্রীমন্ত শংকর হরি ভক্ত জানা যেন কল্পতরু তাহান্ত বিনাই নাই নাই নাই
আমার পরম গুরু আমার পরম গুরু। জয় জয়তী মোৰ আজন্মৰ সেৱাস্থলী এই দ্বিতীয় বৈকুণ্ঠ উপবিষ্ট সাধু সন্ত বৈষ্ণৱবৃন্দ বাপ আই তৰুণ তৰুণী আৰু মোৰ সুহৃদবৃন্দ তথা লগতে আজি এই নাটভাগী পৰিচালনা কৰা যি ভাৱৰীয়া দল সতীৰ্থবৃন্দ লগতে যিজন মহান পুৰুষৰ দ্বাৰাই আজি এই সপ্ত বৈকুণ্ঠত পৰিলক্ষিত হৈছে এই স্থানৰ শুভ গৌৰৱ কঢ়িয়াই অনা এই ভাওনা দাতা পৰিয়ালবৃন্দ সমস্তৰ প্ৰতি মই সেৱা জনাই আজি আমি যি মহান এটি গুৰু দায়িত্ব আমাক অৰ্পণ কৰিলে ইয়াত প্ৰকাশ কৰা হৈছে ভাওনা ভাগী উদ্বোধন, কিন্তু আমাৰ ভাওনা উদ্বোধন কৰাৰ ধৃষ্টতা নাই। মই আগতে কৈ লৈছোঁ আমি আজি মঞ্চখনহে মুকলি কৰিম। আজি যোৱা 575 বছৰৰ আগতেই, কিয়নো এই নাট ভাওনা মুকলি উদ্বোধন কৰি থৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱৰ ওপৰত আকৌ পুনৰ আমাৰ এইদৰে এজন নিষ্কিনে এই ভাওনা মুকলি কৰাটো কিনেই মূৰ্খতা বুলি ক'বলৈ লাগিব। গতিকে আমি আজি এই মঞ্চ ভাগিহে মুকলি কৰিম বুলি কৈছোঁ। ভাওনা কিন্তু 575 বছৰৰ আগতে হৈ গৈছে। এতিয়া আমি ক'ম আপোনালোকক সময়টো বেছি আমি নকৰিম, বহুত সময় কম, কিয়নো আপোনালোকে ভাওনা চাবলৈ আহিছে, মোৰ ভাষণ শুনিবলৈ অহা নাই। তিক্ততাটো লাগিব নহয় জানো? গতিকে কিন্তু ধৈৰ্য ল'ব, ইপিনেও অকণমান হওক, তেতিয়া আমি অকণমান আধ্যাত্মিক দিশটো ভাওনাৰ বিষয়ে ক'ম, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বিষয়ে ক'ম, কিয়নো আমাৰ এই ভাওনা সজোৱা ইয়াত আপোনালোকে আজি মঞ্চত দেখিব, বহুতবাৰ দেখি আহিছে, আজিও দেখিব যে ঈশ্বৰ কৃষ্ণৰ ভোগৰ আগত প্ৰকাশ কৰা যাব। এই ভাওনাৰ যে সৃষ্টি কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে কি উদ্দেশ্যে সৃষ্টি কৰিছিল, আৰু আজি আমি এই নাটক ভাগি ভাও কোন বিষয়ে গতি কৰিছোঁ সেইটো আপোনালোকে বিচাৰ্য বিষয় আমি নকৰিম, প্ৰকাশ আমি ক'ব পাৰিলেও নকৰোঁ, আপোনালোকে কৰি ল'ব। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এই ভাওনা ৰচনা কৰাৰ এটি সহজ আধ্যাত্মিক চিন্তা নিহিত হৈ আছে। সেয়াই হৈছে কি যে নিৰক্ষৰ অসমীয়া লোকসকলে যিসকলে পঢ়া লিখাত পাৰ্গত নহয়, পুথি পাজি পঢ়িব নোৱাৰে, সেইসকলক বা তেখেতলোকক পাঠ কৰিলেও বুজাব নোৱাৰি, সেইসকলক আধ্যাত্মিক দিশটো কেনেকৈ আনিব পৰা যায়। আকাৰী স্কুল আছে, বিদ্যালয় অংগনবাড়ী আছে, তাত আপোনাৰ নাতিটো আপোনাৰ সন্তানটো তাত যেতিয়া অন্তৰ্দাখিল কৰা হয়, পাঠ্যপুথি পঢ়োৱাটো কম, কিন্তু নৃত্য ভংগীমাৰ বেছি তাত সংযোজন কৰা হয়। ইয়াত হয়তো বহুত শিক্ষক আছে, তেখেতলোকে জানে। আজিকালি অংগনবাড়ী প্ৰাথমিক শিক্ষাটো নৃত্য ভংগীমাৰ দ্বাৰাই তেখেতলোকক আকৰ্ষণ কৰোৱা হৈছে। তদ্ৰূপ যিসকলে এই ভাগৱত শাস্ত্ৰ সমূহ পঢ়িব নাজানে, অৰ্থ বুজি নাপায়, সেইসকলক সাধাৰণ হিচাপে বুজাবৰ কাৰণে, আধ্যাত্মিক তত্ত্ব গ্ৰহতত্ত্বটো দিবৰ কাৰণে গুৰুজনাই নৃত্য বাদ্য ভংগীমাৰে তেওঁলোকক ইয়াত মুদ্ৰাৰ আকাৰে আকৃতিৰে তেখেতলোকক যাতে নিৰক্ষৰসকলেও আধ্যাত্মিক দিশত পাৰ্গত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঈশ্বৰ কৃষ্ণই যিখিনি গুণ যশ পৃথিৱীত
এৰি থৈ গৈছিল তাক এই ভাওনাৰ দ্বাৰা প্ৰকাশিত হৈছে। আপোনালোকে চব কীৰ্তনত আছে, আমি অৱশ্যে ভুল গাই আহোঁ, এদিনা পৃথিৱী কৃষ্ণে গাওঁ, কিন্তু সেইটো নহয়। কৃষ্ণৰূপে দৈৱকী আৰু বসুদেৱৰ সান্নিধ্যত আহিলে, তেওঁ আহিছিলে সম্পূৰ্ণ বৈকুণ্ঠৰ পৰা গুণ যশখিনি লৈ আহিলে আৰু গৈলাপ পৃথিৱীত হয়তো গুণ নামত হৈ ঈশ্বৰ কৃষ্ণই ইয়াত কেতিয়াবা ৰাম, কেতিয়াবা পৰশুৰাম, কেতিয়াবা পূৰ্ণ কৃষ্ণ দৈৱকী নন্দন কৃষ্ণ ৰূপে অৱতাৰ কৰি ইয়াত গুণ যশ প্ৰকাশ কৰিলে। কিন্তু এই কৃষ্ণ অৱতাৰতেই পুনৰ সমস্ত যিমানখিনি আছিলে এই আন আন কৰ্ম বুলি ক'বলৈ গ'লে তপ জপ জাপ যজ্ঞ পূজা হৱন তীৰ্থ ভ্ৰমণ বলি বিধান আদিসমূহ পৰে। এইসমূহক তেতিয়ানে কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ লগত গুচি গ'ল, কিন্তু গুণ নাম থৈ গ'ল। এই গুণ নামসমূহ গোটেই ভাৰতত বিশ্বত খিচৰিত হ'ল, কিন্তু এই খিচৰি ধোৱাত কঠীয়া তুলিলে কোনে? শ্ৰীমন্ত শংকৰ গুৰুৱে কঠীয়া ৰূপে তুলি তেওঁক আমাক ৰোপণ কৰিলে, অৰ্থাৎ আমাক সেই অন্নমুঠি যেনেদৰে আমি শাওণৰ বহাগৰ শেষত আমি কঠীয়া পাৰোঁ, জেঠ আহাৰত কঠীয়া পাৰোঁ, কিন্তু আমি কি হৈছে শাওণে ভাদৰে তাক ৰোপণ কৰিবলৈ যাওঁতে আমি আকৌ তাত আঘোণ মাহত কাতিৰ শেষত আমি ভঁৰালত চপাওঁ আৰু বছৰ জুৰি খাওঁ। তদ্ৰূপ শ্ৰীমন্ত শংকৰ গুৰুৱে এই সিঁচৰিত হৈ যোৱা ঈশ্বৰ কৃষ্ণৰ গুণ যশসমূহ সমস্ত বিশ্বত ভ্ৰমণ কৰি তেওঁ পৰিভ্ৰমণ কৰি তেওঁ বিভিন্ন স্থানত গৈ কেতিয়াবা কাশী, কেতিয়াবা গয়া, কেতিয়াবা মথুৰা, কেতিয়াবা বৃন্দাবনত এই সমস্তত গৈ এইখিনি বীজ আমাৰ অসমবাসীলৈ বুটলি আনি দশম কীৰ্তন নামে পুথি লিখিলে। আৰু তেতিয়াও তেওঁ বুজি পালে যে ইয়াৰ দ্বাৰাও লোক কলিত তৰিব নোৱাৰিব। এটি সহজ উপায় দিলে, আমাৰ এই ভাও নাই, অৰ্থাৎ ৰূপ আমি তেখেতৰ কৃষ্ণ ৰূপ। যেনেকৈ এই ভাওনাখিনি আদিতে কৃষ্ণ অৱতাৰ কোনে কৰিছিলে? গোপীসকলে কৰিছিলে। এই গোপীসকলে যে কেতিয়াবা পুতনা ৰূপ ধৰিছে, কেতিয়াবা কৃষ্ণ ৰূপ ধৰিছে, ধৰি পিনি সেইখিনি আপোনালোকে মনত পেলাওক কীৰ্তনত যেতিয়া ৰাস ক্ৰিয়াত তেওঁ অন্তৰ্ধান হৈছিলে, ঈশ্বৰ কৃষ্ণ গোপীৰ অহংকাৰত অন্তৰ্ধান হৈছিলে, তেতিয়া তেখেতলোকে কি বালিত এনেকুৱা এখন আসনৰ দৰে তেওঁ দৌল সাজি তাৰ চাৰিওফালে তেওঁ ক্ৰিয়া কৰিছিলে, অৰ্থাৎ গুণ যশ প্ৰকাশ কৰিছিলে। গুণতে চাহে তুষ্ট হুন্ত লুবুধ মাধৱ। ঈশ্বৰ কৃষ্ণৰ কাৰ ক'ত আবদ্ধ হয়? ঈশ্বৰ কৃষ্ণৰ গুণ নাম। আমাৰ ঘোষক মহোদয়ে সুন্দৰ কেইটামান কথা কৈ গ'ল, আপোনালোকে কিমান অন্তৰ কাৰণে ল'লে নাজানো, কিন্তু তেখেতৰ কথাকেইটা মোৰ হৃদয়ত সোমাই গ'ল। ধুনীয়া কথা কেইটামান কৈছে। কিন্তু আমাৰ এতিয়া কথা হৈছে কি শ্ৰৱণানন্দ মুকুতি মিলৈ, শ্ৰৱণে আকৌ কৈছে শ্ৰৱণানন্দ মুকুতি মিলৈ, আকৌ মহাপুৰুষজনে কৈছে শ্ৰৱণে কীৰ্তন লেখে বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সমস্ত ইয়াতে পায়। আজি আমি আপোনাৰ ইয়াত আহিছোঁ, কিবা এটা আপোনাৰ সবে লৈ যাব। কি লৈ যাব? এতিয়া আপোনালোকে শুনিছে, লৈ ভকত, গাই ভকত, থৈ ভকত, খাই ভকত। ভকত চাৰিজন আছে, এজনে লৈ ভকত, এজনে খাই ভকত, এজনে গাই ভকত, এজনে থৈ ভকত। এতিয়া এইকেইজন ভকত আমি চিনি পাব লাগিব। ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে কোনো মিলিবে বিঘিনি, য'তে ত'তে নাথাকে ৰাম নাম ৰত্ন, সাধু দোকানীয়ে ৰাখে কৰি মহা যত্ন। এতিয়া যেনেকৈ যত্নটো ক'ত চাওক, আজি নৱকুমাৰ ভৰালী বা আমাৰ যুগান্তৰ এই দাতাজনে তেখেতলোকে বেলেগ এখন ভাওনাও আনিব পাৰিলেহেঁতেন। অসম মুলুকত বহুত ভাওনা আছে, কিন্তু তেখেতে মৎস্য অৱতাৰ নাটকখন কিয় ল'লে? আৰু নাটকখন ল'লেহে ল'লে। আৰু দ্বিতীয়তে যে এই
আমাৰ অসমৰ শ্ৰেষ্ঠতা বঁটাপ্ৰাপ্ত সত্য বৈকুণ্ঠ শিল্পী সমাজকে কিয় তেওঁলোকে নিৰ্বাচন কৰিলে? আৰু নিৰ্বাচন কৰিলেও মই শুনি অহা মতে তেওঁলোকৰ ভাৱৰীয়াসকলকো তেখেতলোকে বোলে নিৰ্বাচন কৰিছে, এইকেইজনহে লাগিব। কিয় ক'লে? আমি নাটকখন আমি লৈছোঁ, তেওঁলোকে যি হ'লেও আনিব পাৰিলেহেঁতেন, কিন্তু আকৌ এখেতলোকে আমোদ লোৱাৰ কাৰণে কেইজনমান ভাৱনীয়া বোলে আমাক লাগিবই, কিয়নো তেখেতলোকৰ ওচৰত কিবা এটা আছে, এনেকুৱা নাই বা এই দলটোৰ ওচৰত কিবা এটা আছে। ঠিক তদ্ৰূপ যে আমি ধৰ্মটো কৰিবলৈ যাওঁতে আমি সত্য শুদ্ধ ধৰ্মটো আমি ল'ব লাগিব। ভাওনাখন আমি যদি ব্যৱসায় ৰূপে লওঁ, তেতিয়াহ'লে শংকৰ গুৰুক আমি কৃষ্টিটো ৰক্ষা কৰি আছোঁ বুলি বিশেষভাৱে মই স্বীকৃতি নিদিম, কিয়নো শংকৰ গুৰুৱে কৈছে আৰু মাধৱ পুৰুষে ঘোষা শাস্ত্ৰত কৈছিল। ঘোষা শাস্ত্ৰখন ইয়াত ভকতেই বেছি পাইছোঁ, দেখিছোঁ আছে, আমাৰ ভাল লাগিছে আৰু আই মাতৃসকলো আছে। প্ৰত্যেকৰ ঘৰতে অসমীয়া ঘৰত নামঘোষাখন আছে। নামঘোষাখনত যুগ ধৰ্মৰ নিৰ্ণয়ত কেইটামান কথা কৈছে। কি কৈছে? মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰ মৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নেৰিবা সাজু ধৰ্ম। এতিয়া নিজৰ কুশল চাবৰ কাৰণে মাধৱ গুৰুৱে কৈছে, নিজৰ যদি তুমি কুশল চিন্তা কৰিছা, যুগ ধৰ্ম তুমি বোলে ত্যাগ নকৰিবা। এতিয়া তাৰ শেষত থাকে, লাষ্টত কি কৈছে? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে দুৰ্যা। অৰ্থাৎ কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা। এতিয়া ৰাম অৱতাৰত কি হৈছিলে? এতিয়া আমাৰ যোৱা 22 তাৰিখে যে প্ৰতিষ্ঠা কৰিছে জানুৱাৰীত ৰাম মন্দিৰ, সেই মন্দিৰ এটা প্ৰতিমা প্ৰতিষ্ঠা কৰিছে। সেইটো কেতিয়া আছিলে? যুগটো কোনটোত? দাপৰ যুগ। কৃষ্ণ কেতিয়া আহিছিলে? ত্ৰেতা যুগ। এই দাপৰ আৰু ত্ৰেতা যুগত সেইখিনি আছিলে, কিন্তু কলিত এতিয়া সেইখিনি নাই। যদি আমি যুগ ধৰ্মৰ বিপৰীতে কাম কৰি আছোঁ, তেন্তে আমি কেতিয়াও তৰিব নোৱাৰো। কি শুদ্ধে বা অশুদ্ধে এক নাম কৈছে, শুদ্ধে বা অশুদ্ধে এক নাম, ভুলে বা শুনে বা মনে স্মৰে, অপৰাধহীন পুৰুষ কসদ্যে তাৰে। কোন জানিব? আপুনি শুদ্ধ হওক বা অশুদ্ধ হওক, যদি একনিষ্ঠ হিচাপে মানে একক্ষেপ প্ৰাণ ঢালি পিনি কৰিছে, তেতিয়াহ'লে আপুনি অতি সোনকালে বৈকুণ্ঠত স্থান পাব। কিন্তু আমি এতিয়া সেইখিনি কৰিছোঁ নাই। এতিয়া ক'বলৈ হ'লে যে শুদ্ধ অশুদ্ধ কোনজন? যে আপুনি চাওক, দস্যু ৰত্নাকৰে যেতিয়াই বুজি পালে যে এই আনক হত্যা কৰি আনৰ পৰা কাঢ়ি আনি ঘৰ পোহপাল দিয়াটো এইটো হৈছে মহাপাপ, এই কথাটো জানি পিনি তেওঁ সেইদিনাখনি সমস্ত সেইখিনি ত্যাগ কৰি এক ঈশ্বৰত আত্মা নিবেদন কৰিলে। কিন্তু ৰাম শব্দ ফুটা নাছিলে। তেওঁ সহস্ৰ বছৰ আম আম খাম পাম, কিন্তু শেষত যেতিয়া ৰাম বুলি মুখৰ পৰা ব্যক্ত হ'ল, তেওঁ ৰত্নাকৰৰ পৰা বাল্মীকি ৰূপে প্ৰকট হ'ল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় তেখেতে একনিষ্ঠ হিচাপে তেখেতে যদিও মুখৰ পৰা ৰাম ওলোৱা নাছিল, আম বুলি ওলাইছিল, কিন্তু ঈশ্বৰে ৰাম বুলি মানে তেওঁ তাত খাতাত এণ্ট্ৰি হৈছিল। মানে তেওঁ যে ৰাম বুলি কৈ আছে, কিমান ৰাম হৈছে, কিন্তু তেখেতে আম বুলি কৈছিল। ঠিক তদ্ৰূপ আপুনি যদি কৃষ্ণ শব্দ ক'ব পৰা নাই, কীৰ্ণ কৈছে, তেতিয়াহ'লে আপুনি সম্পূৰ্ণ তৰি যাব। এতিয়া আমি কওঁ মূল কথালৈ যে চব সাধু সমস্ত মৎস্য অৱতাৰ।
এই নাটভাগী যে আমি কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰৰ প্ৰথমটো কীৰ্তনতে আমি পাইছোঁ মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা চাৰিবেদ প্ৰলয় জলতা। এই চাৰিবেদ কেতিয়া প্ৰকট হৈছিল? চাৰিবেদ জগত সংহাৰী খুটি আছা হৰি সৃষ্টি প্ৰবৰ্তবে হেন্তু চিন্তন্ত হৰি। যেতিয়া ঈশ্বৰ কৃষ্ণই সমস্ত ব্ৰহ্মাণ্ডক দুষ্টক দমন শান্তক পালন কৰি পুনৰ তেওঁ জল কুম্ভত ভুজংগ শয়নত শয়নাবিষ্ট হৈ আছিল আৰু তেতিয়া তেওঁ প্ৰথম নিশ্বাসত সৃষ্টি ৰচনাৰ কাৰণে অনাদি পাতনত তেওঁ প্ৰথম নিশ্বাসৰ পৰা চাৰিখন বেদ প্ৰকট হৈছিল। এই চাৰি বেদে যেতিয়া আনি ব্ৰহ্মাক দিলে, ব্ৰহ্মাই চাৰি বেদৰ যেতিয়া গ্ৰহণ কৰাৰ পিছত হয়ৰ অসুৰ তেওঁ সেয়া হৰণ কৰি লৈ গ'ল। আজি আপোনালোকে নাটকত সেইখিনি পাব। মই নাটকৰ ভিতৰ চোৱাতকৈ মই আধ্যাত্মিকত কৈছোঁ। এই চাৰি বেদ যেতিয়া মৎস্য অৱতাৰে উদ্ধাৰ কৰিলে, চাৰি বেদ কি? মৎস্য আমি সমস্তই চব আমি এটি মাথো বিন্দুৰ পৰা জনম আৰু আমি সকলোৱে সেইখন সমুদ্ৰৰ পাৰ হৈ আহিছোঁ। আৰু পাৰ হৈ যাওঁতে সকলোৱে এইটোকে মনত ৰাখিব যে চাৰি বেদৰ চাৰিটা অৰ্থ কি হৈছে? জ্ঞান বিজ্ঞান তদং ৰহস্য। ঋগ্বেদ, সামবেদ, অৰ্থবেদ, যজুৰ্বেদ এই চাৰিখন পুথিৰ চাৰিটা তত্ত্ব হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য। এই জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰকাশ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰ গুৰুৱে আমাক এই ভাওখনি প্ৰদান কৰিলে। আমি ইয়াক আধ্যাত্মিকতাৰে লৈছোঁ নাই। ইয়াত আপোনালোকে চাব, হয় অসুৰক নিজৰ মাতৃয়ে যিটো উদগনিমূলক দিলে তাৰ দ্বাৰাই সমস্ত নাশ হ'ল। যে তুমুক বিষ্ণুৰ সুদৰ্শন চক্ৰও কৰিব নোৱাৰিলে। তেওঁ এতিয়া কি হ'ল যে তোমাক সুদৰ্শন চক্ৰও একো কৰিব নোৱাৰিব। তোমাক ত্ৰিশূল আমাৰ শিৱ মহাদেৱৰ ত্ৰিশূলেও তোমাক একো কৰিব নোৱাৰিব। তুমি জলত স্থলত বায়ুত সমস্ততে সমানভাৱে ঘূৰিব পাৰিবা। সেইখিনিত গৈ কিন্তু তেওঁ তাৰ পৰাও ৰক্ষা পাব নোৱাৰিলে। কিন্তু চব ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ঈশ্বৰৰ অবিহনে এই পৃথিৱীত একো নাই, একো নাই। এয়াই আমি কৈছোঁ, বেছি সময় নকৰোঁ। ইয়াকে কৈ আমি সামৰিব বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে এই ভাওখনিৰ পৰা এটি আধ্যাত্মিক তত্ত্ব লৈ যাওক, জ্ঞান লৈ যাওক। শংকৰ গুৰুৰ যদি কৃষ্টি ৰক্ষা কৰিবলৈ আছে, যুগ ধৰ্মৰ ওপৰত আপোনালোকে আগ্ৰহী হৈ আপোনালোকে যুগৰ ধৰ্মৰ মতে আগবাঢ়ক। আৰু মোৰ আশা দাতাসকলৰ মনৰ বাঞ্ছা পূৰণ হওক, তেওঁলোকৰ সমস্ত কামনা বাসনা আৰু অপৰাধ যিখিনি যদি কিবা তেখেতলোকৰ ভুল গতি হৈ আছে, ঈশ্বৰ কৃপাত আজি বৰ্ষণ হওক। তেখেতলোকৰ মনৰ সৎ কামনাখিনি পূৰণ কৰি মই আজি ইয়াকে কৈ মৎস্য অৱতাৰ নাটকভাগীৰ আজি এই মঞ্চ উদ্বোধন মুকলি কৰিছোঁ বুলি ঘোষণা কৰি এটি অপৰাধ ঘোষাৰে মই আপোনাৰ খবৰ ওচৰৰ পৰা বিদায় মাগিম। কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ।